ভংগাৰপাৰাৰ হাৰাং নদীৰ দলঙৰ ভয়ংকৰ ৰূপ। নিজৰ প্ৰাণ বিপদাপন্ন কৰি চলিছে হাজাৰ হাজাৰ গাড়ী। গুৰুত্ব নাই চৰকাৰৰ, গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ। যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ অঘটন। নেতা আৰু পালি নেতাকে ধৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। জিলা প্ৰশাসন সহ বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে দাবী উত্থাপন কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই ভংগাৰপাৰাৰ হাৰং নদীৰ ওপৰত দলংখনৰ বাবে। প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী নিজৰ প্ৰাণ বিপদাপন্ন কৰি চলিছে। কাছাৰৰ কালাইন শিলচৰ পথৰ ভাংগাৰপাৰ পুলিচ আউটপোষ্টৰ সমীপত হাৰাং নদীৰ ওপৰত থকা দলংখন যে যিকোনো মুহূৰ্ততেই ভাঙি পৰিব পাৰে, সেয়া দেখিলে অনুমান কৰিব পাৰি। নেতা মন্ত্ৰীসকলৰ ওচৰলৈ গৈছিল যদিও ৰাইজে এতিয়ালৈকে কোনো কাম কৰা নাই। বৰখলাৰ জনসাধাৰণে 3টা দীঘলীয়া বছৰ ধৰি নৰক যন্ত্ৰণা উপভোগ কৰিছে। আনহাতে কালাইন শিলচৰ পথৰ বিভিন্ন ঠাইত পুখুৰী স্বৰূপ গাঁত দেখিবলৈ পোৱা গৈছে। দলংখনৰ জৰাজীৰ্ণ হোৱাৰ পিছত দিনে নিশাই মালবাহী লৰি চলাচল কৰিছে। কিন্তু চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবে সাধাৰণ জনতাই ক্ষতিগ্ৰস্ত হৈছে। সকলো দেখিও নীৰৱ ভূমিকাত জিলা প্ৰশাসন। ৰাইজৰ প্ৰশ্ন, ভঙা দলংখনৰ নিৰ্মাণ কাম কেতিয়া আৰম্ভ হ'ব? তেওঁলোকে সকীয়াই দিছে এতিয়া আৰু দাবী কৰা নহ'ব। বহু দাবী উত্থাপন কৰিছো। এবাৰ শিলচৰ পথ অৱৰোধ কৰি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। আমি দেখিছোঁ আজি 3 বছৰ হৈ গ'ল এই ব্ৰিজখন লৈ আপোনালোকে বহুত নিউজ কৰি আছে, কিন্তু এইটো গভৰ্ণমেণ্টে কি কৰি আছে বা জানো, কাম হোৱা নাই। ইয়াত ল'ৰা ছোৱালী, স্কুল ষ্টুডেণ্ট আৰু বুজুৰ্গ মানুহ এই ৰাস্তাৰ পৰা গৈছে। গাড়ীবিলাক এই এক্সিডেণ্ট হোৱাৰ চান্স আছে আৰু ব্ৰিজটো বেছি দিন নহ'ব, ভাঙি পৰি যাব যেনেকৈ লাগিছে। গাড়ী এতিয়াও বন্ধ হোৱা নাই, কিন্তু এইটো গভৰ্ণমেণ্টৰ কিবা কামত লগা নাই। আপোনালোকে বহুত নিউজ কৰিছে, এইটো কিবা কামত অহা নাই। কাৰণটো হ'ল কি, সিহঁতে ভোট ল'বলৈ কাম কৰিব নালাগে নহয়। সিহঁতে ভোট কৰিবলৈ হিন্দু মুছলিম কাৰ্ড খেলি দিলে হৈ যায়। এইটো কাৰণে আৰু ইয়াত ডেলিমিটেশ্যন কৰিছে। এতিয়া আগতো কাম কৰা নাই, এতিয়া ডেলিমিটেশ্যন কৰিছে। বৰখলা লগভগ প্ৰায় 50,000 60,000 ভোট বেছি হৈছে। আমাৰ বৰাকবেলি যিমানটো আছে সিহঁতে জানিছে যে ইয়াততো কাম কৰিব নালাগে, আমি হিন্দু মুছলিম কাৰ্ড খেলিম, ইয়াত MLA হৈ যাম। আৰু তো সোণাইৰ পৰা বেলেগত একো আৰু কেণ্ডিডেট নিজিকে, ইয়াতে বিজেপিয়ে জিকিব, তো আমি কাম কৰিব নালাগে। সেইটো কাৰণে কাম কৰা নাই ব্ৰিজখন, আমাৰ মনত তেনেকুৱা লাগিছে। তো নিউজ দি কি লাভ হ'ব, সিহঁতেতো কাম কৰিব নালাগে। সেইটো কাৰণে ইমান দিন হৈছে আপোনালোকে বাৰ বাৰ নিউজ কৰিছে। আজি 3 বছৰমান হৈ গ'ল, কিন্তু একো কাম হোৱা নাই। ব্ৰিজখন যেনেকৈ আছিলে তেনেকৈ আছে। কালাইন শিলচর যে রোড, সেই রোডের এখানে বাঙ্গারপার পুলিশ আউটপোস্টের নিকটে একটি ব্রিজ রয়েছে হারাং নদীর উপর। সেই ব্রিজে আজকে 3 বছর থেকে আমরা মিডিয়ার মাধ্যমে আমাদের আসামের মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা এবং ডিসি মহোদয় এবং পূর্ত বিভাগকে আমরা জানিয়েছি, কিন্তু আজ অবধি আমাদের সেই পুলের কোনো মেরামত হচ্ছে না। এখানে রয়েছে বিক্রমপুর গুলনাথ হায়ার সেকেন্ডারি এবং হসপিটাল রয়েছে, ব্যাংক রয়েছে, পুলিশ আউটপোস্ট রয়েছে। প্রতিটা মুহূর্তে সেই জায়গাতে মানুষ যাতায়াত করতে হয়, কিন্তু আমাদের যে অবস্থা এই ব্রিজের অবস্থা থেকে মনে হচ্ছে হয়তো কোন সময় সেই ব্রিজ ভেঙে পড়বে এবং কার মৃত্যু হবে এই আশঙ্কায় আমরা রয়েছে। গাড়ীখন গৈছে, সিহঁতে কাটি লৈছে, সিপিনে এইটো এনে গুচি গৈছে। আমি হেৰি আবদাৰ কৰিছোঁ ডিপাৰ্টমেণ্টৰ, এইটো যিটো ব্লক কৰিছে ৰাস্তাটো ইমিডিয়েটলি খুলি দিবৰ কাৰণে। এনেই যে মিছামিছি ৰাখি লাভ নাই। আৰু আমাৰ যি মানুহ আছে, মানুহবিলাক অলপ সচেতন হ'ব লাগিব। আমি একজন লিডাৰ, যেতিয়ালৈকে আমি লিডাৰ, কাম কৰা লিডাৰ, ভাল লিডাৰ যদি নাপায় তেনেহ'লে আমাৰ এনেকৈ চলিব। আমি যদি হিন্দু মুছলিম কৰি থাকোঁ তেনেহ'লে আমাৰ কামবোৰ এনেকুৱা নহ'ব। সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, ইয়াততো হিন্দু মুছলিম কৰি বিজেপি কংগ্ৰেছ কৰি লাভ নাই। ইয়াত সব দল কৰা মানুহ এইটো ৰাস্তাৰ পৰা গৈছে, আৰু হিন্দু মানুহো গৈছে, মুছলিম মানুহো গৈছে। যাৰ কাৰণে কেতিয়া কাৰ এক্সিডেণ্ট হ'ব, সেইটোতো হিন্দু মুছলিম দেখি এক্সিডেণ্ট নহয়। যাৰ কাৰণে আমাৰ এটা ৰিকুৱেষ্ট কৰিছোঁ, যিমান পাৰে সোনকালে ব্ৰিজটো হৈ গ'লে আমি অলপ আৰামত যাব, খোজকাঢ়ি পাৰিব। Bureau Report, Such the Reality.